মই ভাবো যে এই বিকশিত ভাৰতৰ যেটো সংকল্পৰ যাত্ৰা এই যাত্ৰাটো গোৱালপাৰা জিলাত সফলতাৰে ৰূপায়ণ হৈছে বুলি ক'ব পাৰি। তে আপোনালোকৰ মনত আহিব বিকশিত ভাৰত সংকল্প যাত্ৰা কি, কিহৰ সংকল্প আমি ল'ব লাগে, আমি কিয় সংকল্প ল'ব লাগে, এই কথাবোৰ মনত আহে নে নাহে? যে কি সংকল্প ল'ব মাতিছে, আহিছে নে নাই? কওক আকৌ। আহিছে, আহাটো স্বাভাৱিক যে সংকল্প ল'ব মাতিছে, হাতো উঠাব দিছে, সংকল্প পাঠো কৰোৱাইছে। আমি সংকল্প লৈছো যে ভাৰতক আমি আগুৱাই লৈ যাম আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ যেটো কথা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বাৰম্বাৰ কৈ আহিছে, এই সপোনটো আমি আহা দিনবোৰত বাস্তৱ কৰিম। ভাৰতক আমি উন্নত দেশৰ বিকশিত দেশৰ শাৰীত থিয় কৰিম, ভাৰত ছুপাৰ পাৱাৰ হ'ব আৰু ভাৰতক এটা সময়ত আমি জগতগুৰু বিশ্বগুৰুৰ আসনত প্ৰতিষ্ঠা কৰিব পাৰিম। এইবাবে আমি সংকল্প লৈ যাত্ৰাত অংশগ্ৰহণ কৰিছো।